আপোনালোকে গম পাই চাগে মই ল'ৰাটো হৈছোঁ এটা মালতী টেলেণ্টেড ল'ৰা আৰু মই ভাল পোৱা কামবিলাক হৈছে পইচা গন্তি কৰা আৰু পইচা উৰোৱা। আপোনালোকেতো মানে পইচা খৰচহে কৰে কিন্তু মই পইচা উৰাব জানো। আপোনালোকে কি জানে? এইফালে এটা বাঘ দৌৰি গৈ আছে এমাজনৰ মাজে মাজে আৰু এয়া মই আহি পালোহি ছুইজাৰলেণ্ডৰ ফাৰ্ম ঘৰ আৰু এইফালে আমাৰ জীৱ জন্তুবোৰ লগতে এইটো সিংহৰ পোৱালিটো কালি আনিছিল দেউতাই। আপোনালোকৰ ফালে পায়নে বাৰু ক'বচোন। আৰু এইফালে সৰস্বতীৰ বাহনে আমাৰ তাত ব্ৰেকফাষ্ট কৰিব আহিছিলে আৰু এটা নেশ্যনেল ছুইমাৰ ডাকে মানে তাৰ অন্তিম উশাহ গনি আছে কিন্তু ইহঁত দুটা কুকৰ্ম চাওকচোন মানে কেতিয়ালৈ মৰিব আৰু আমি কেতিয়ালৈ খাব পাম। আৰু এইবোৰ বাদ দি পেলাই মই আহি পালোহি ঘৰ আৰু এইটো এটা প্ৰিমিয়াম ডিছ হয় যিটো মই ভাত খাম আজি। আৰু ভাতটো খাই মই আহি পালোহি আমাৰ প্ৰশান্ত মহাসাগৰৰ কাষত থকা পুখুৰীটো আৰু ইয়াতে মানে মোৰ সৰুতে মায়ে জলপান খোৱা সোণৰ চামুচ পাত পৰি আছিল বা ইমান মানে মিছ কৰোঁ নহয় এইপাত পিছে গেলামালৰ দোকানত নাপায়, এইপাত অনলাইন অৰ্ডাৰ কৰিব লাগে দেই। कैसा लगा मेरा मजाक? এইফালে প্ৰশান্ত মহাসাগৰৰ পৰা যিবোৰ মাছ আহে মানে ব্লু হুৱেল আৰু ঘৰিয়াল সেইবোৰ আজি ধৰিম বুলি ভাবিলোঁ কিন্তু অভদ্ৰ বৰষুণটো আহি পালেহি নহয় আৰু তাৰ বাবে মই মোৰ ৰ'লছ ৰয়ছখনৰ ভিতৰত সোমাই ল'বলগীয়া হ'ল। মানে এখন আজি আফগানিস্তানৰ পৰা অহা মানে মাছ ফিচাৰমেনবিলাকে আনিছিলে আৰু এয়া কামত লাগি আছে তেখেতলোকে আৰু অভদ্ৰামী যেনেকৈ দিনে দিনে বাঢ়ি যায় মোৰ এক্সৰ তেনেকৈ বৰষুণজাকো বাঢ়ি বাঢ়ি গুচি গ'ল আৰু এইফালে বৰষুণৰ ফলত চুনামি হৈ গ'ল আৰু যাৰ ফলত বহুত ডাঙৰ ভূমিস্খলন হ'ল আৰু ভূমিস্খলনবিলাক চাওকচোন কিমান ডাঙৰ। আজি পিছে নিউজ আহিম বুলি কৈ আছে, নিউজত দেখাব। তাৰপিছতে আমাৰ ৰাইজ আহি পালে আৰু ৰাইজৰ লগত মানে আমাৰ বস্তুভাগ আহি পালে মানে মোৰ ভাগিন আহিছে জামুগুৰি ইউনাইটেডৰ পৰা। মই পিছে মালতী টেলেণ্টেড বুলি ক'লেই নহ'ব নহয়, তাৰে এটা নমুনা আপোনালোকক দেখাব লাগিব নহয়। এইফালে মই এটা পলহ ল'লোঁ আৰু এইফালে ব্লু হুৱেল এটা ধৰিবলৈ গ'লোঁ কাৰণ ব্লু হুৱেলটো মানে প্ৰথমে এটা ধৰিলোঁ আৰু এতিয়া মানে আকৌ এটা ধৰি পেলাই দেখাম বুলি ভাবিলোঁ কিন্তু ব্লু হুৱেল নাপালোঁ। তাৰপিছত এইফালে মানে ঘৰিয়াল কেইটামান আকৌ ভৰাই ল'লোঁ আৰু ঘৰত মাছ মাৰি আহি এটা মানে সত্যবাদী মাছ কেইটামান খাই ল'লোঁ আৰু লগতে এটা স্নেকৰ পোৱালি। তাৰপিছত গৈ পালোঁগৈ মই আকৌ ছুইজাৰলেণ্ড আৰু এইফালে এটা পাম্পকিন আনিম মই আজি হেলনি খেলিবলৈ বুলি ভাবিছে নেকি? প্ৰশান্ত মহাসাগৰ ব্লু হুৱেল আৰু ছুইজাৰলেণ্ডৰ পাম্পকিনে আজি ভাত সাজ বৰ ভাল লাগিব। আৰু এইফালে কেক এটা ল'লোঁ, কিয় গম পাইছেই নহয় মানে আজি আমাৰ ডাঙৰ বাৰ বাৰ্থডে, সোণৰ বাৰ্থডে, তাকে মই কেক এটা লৈ আহিলোঁ আৰু তাইক মানে এইটোকে মানে গিফ্ট দিলোঁ। তাই পিছে প্ৰতিবাৰে মানে বাৰ্থডেটো বিহুতে গুচি যায় আৰু চব মানে বিজিয়ে থাকে কিন্তু এইবাৰ মানে অলপ হ'লেও মানে সৰুকৈ হ'লেও কিবা এটা তাইক হেৰি কৰিব বিচাৰিলোঁ। তাৰ লগে লগে আকৌ এইজনী আহি পালে আমাৰ মতিবেহেন, চিনি পাই থাকে আৰু মই মানে আজিকালি য'তেই নাযাওঁ কিয় সন্মানেই সন্মান। তাই আহিব লগা দিনবোৰ ভালে যাওক আৰু তাৰ পৰা মই আহি পালোঁহি ঘৰ আৰু এইফালে আমাৰ মাছ ভাজা কাৰ্যসূচী হৈ গ'ল। এইফালে মানে মাছবোৰ মানে ব্লু হুৱেলবিলাক কাটি থোৱা হ'ল আৰু তাৰপিছত মই নীল নদীৰ মাজে মাজে আকৌ পালোঁগৈ সৰুহঁতৰ ঘৰ। এইখন নীল নদী দেই, মানে আমাৰ চৰকাৰখন ইমানেই উন্নত, এই পানী ৰাস্তাৰ মাজতো মানে চুইমিং পুল বনাই দিয়ে, কিমান সুবিধা চাওকচোন। সৰুহঁতৰ ঘৰ পালোঁহি আৰু এইফালে মানে আমাৰ প্ৰতিবাৰে মানে প্ৰতিটো বিহুতে মানে সিহঁতলৈ টোপোলা দিয়ে আৰু তাৰ বিতৰণ কাৰ্যসূচীটো মই পাওঁ, মানে কিমান সুখৰ কথা। তাৰপিছত মই আহি পালোঁ মোনহঁতৰ ঘৰ আৰু এইফালে ভগোৱা কাৰ্যসূচীবিলাক ময়ে কৰিব লাগে প্ৰতিবাৰে আৰু এইফালে মানে টোপোলা পাই মানে মোক মানে একদম গুৰুত্বহীন কৰি তাই মানে টোপোলা চোৱাতহে লাগি দিছে, মানে কেনেকুৱা স্বাৰ্থপৰ মানুহ ভাবি চাওকচোন বাৰু। এইফালে আমাৰ ভিনদেউ লাগি আছে কামত, আজি লাগিছোঁ দিয়ক বা।